এয়া সভাপতি সমাপন জনাইছে। স্বতন্ত্র তথা সমৃদ্ধ মহান দেশখনৰ ডক্টৰ ৰাজেন্দ্ৰ বিদ্যালয় এখন গামোচা, এখন চল, এটি কিতাপৰ টুকুৰা, दीपज्योति नमस्ते। बहुत आनंदित होइछु पहले मैं ये कैलाशनाथ शर्मा देव अनुवाद विशेष ये करिছিলে और मैं अनुवाद करिलु और राधानाथ फुकन देव एने के माते जार दर्शन शास्त्र আছে दर्शन शास्त्र जी न बुझे तेउ मानु अनुवाद करिब नोवारे আজি 70 বছৰকে বেছি হৈ গল তেও ঢুকালে তার পিছত আজি লোকে কোনো হাত দিয়া নাই তাত अनुवाद करी बोले लेकिन मैं এই ভিতৰুৱা কথা বস্তু সব জানিলো যেতিয়া মানে দৰ্শন শাস্ত্ৰৰ কথাবিলাক এই কাৰণে মোৰ মন গল যে মই এটো অনুবাদ কৰিব লাগে আৰু এনেকে আমাৰ অসমৰ এজন মানুহ আছে जी दर्शन शास्त्र और साहित्य केनेके लिखिसे तेको इंडिया भीतर भारतर भीतर सब मानु जानिब लागे एकाৰণে मोर मन होइसे मैं जेने तेने एटु प्रकाश करिम और मैं एटा कथा কৈছো 10 বছৰ আগত মই অসমীয়াৰ একটা অক্ষৰ লিখিব নাজানিছিলো এই কিতাপখনৰ মই জানো ভিতৰত কি বস্তু আছে কিন্তু ভাষাৰ চাবি মোৰ ওচৰত নাছিলে যে মই কেনেকে খুলিম এটু একাৰণে মই এই কিতাপত মন দিয়ে পঢ়ি অলপ যেনেকে সাইন বোর্ড বিলাক পঢ়ে তেনেকে অলপ পঢ়ি মই তাৰ এই অসমীয়া ভাষা শিকিলো আৰু শিকি এটু অনুবাদ কৰিলো অনুবাদ কেটামান মানুহক মই দেখুৱালো তেওঁ ক'লে যে এটু বৰ ভাল হৈছে আপুনি এই বটা কাৰণে পঠিয়াই দিয়ক মই পঠিয়াই দিলো আৰু মই মোক আশ্চৰ্য হ'ল যে মই একেবাৰে পঠিয়াই দিয়া পিছত মই ইমান ডাঙৰ তো সাহিত্যিক মানুহ নাছিল মই অলপ চেষ্টা কৰিলো কিন্তু ইয়া সব এপ্ৰিচিয়েট কৰিছে ইমান মানুহ সব ভাল কথা ক'লে যে এই আপোনাৰ যে কিতাপখনৰ বহুত ভাল হৈছে আৰু বাইদেউ মোক ফোন কৰি ক'লে আহিব আপুনি মই আহিলো বৰ ভাল লাগিলে আৰু আৰ্থিক উপাৰ্জনো হ'ল 1 লাখ টকা পালো আৰু পুৰস্কাৰ সন্মান পাইছো টকা ইমান ডাঙৰ কথা নাই তথাপি লেখক বিলাকৰ সব দুখীয়া সব আমিৰ মানুহ নহয় অলপ দুখীয়াও থাকে তাৰ টকা পইচা নাই অনুবাদ বা কিবা এটা কাব্য লিখে বা গ্ৰন্থ লিখে তাক প্ৰকাশ কৰিবলৈ তাৰ প্ৰয়োজন নাই আজিকালি প্ৰকাশক বিলাকত গৈ এইটো এই চাই যে আমাৰ কি লাভ হ'ব এইটো কৰিলে এই বিষয়বিলাক এনেকে আছে এই তো পঢ়িবলৈ আজিকালি ল'ৰা মোবাইল চাই এই ঠাই থাকে এই তেওঁ বিলাকে এইবোৰ কিতাপ নপঢ়িব যি পঢ়িব বিদ্বান মানুহ আছে ভাল মানুহ আছে যি পঢ়ি পাইছে দৰ্শন শাস্ত্ৰত যাৰ ৰুচি আছে তেওঁ পঢ়িব তো তেওঁ কাৰণে এই কিতাপ বিলাক আছে আৰু এনে বিক্ৰী কৰোতে এইবিলাক কোনো নিকিনে এনে পুৰস্কাৰ হিচাপে সবক দিব লাগিব কিন্তু এনেকে যদি মই অলপ আৰ্থিক লাভ পাম আৰু এনে সন্মান পাম তো মোৰ আৰু কৰিবলৈ মন যায় তো মই कैलाशनाथৰ কোনো এটা কিতাপ ধৰিবলৈ মন হৈছে পৰিয়াল যদি মোক অনুমতি দিব মই কৰিম।